ভূপেন বৰাক মই বিজেপিলৈ মাতি আনিছিলো। মই ভূপেন বৰাক জিকোৱাৰ দায়িত্ব আপোনালোকৰ ওপৰত দি থৈ গলো। কাৰণ ভূপেনক মই নিজে কৈছিলো যে কোনো সনাতনী মানুহ কংগ্ৰেছত থকাৰ এতিয়া পৰিৱেশ নাই। কংগ্ৰেছখন বাংলাদেশীয়ে লৈ গ'ল, বাকী মানুহবিলাক বিজেপিত আহিব লাগে, অসমখনক শক্তিশালী কৰিব লাগে। বিপৰীয়াৰ কামৰ দায়িত্ব আৰু গেৰেণ্টি হিমন্ত বিশ্ব শৰ্মাৰ লগত থাকিব। আপোনালোকৰ হৈ কাম কৰাৰ দায়িত্ব মোৰ। সকলো কাম কৰাৰ দায়িত্ব আজিয়ে মই মূৰৰ ওপৰত পাতি ললো। আজি আপোনালোকে কৈছে যে আমাক সমজিলা লাগে, আপোনালোকে সমজিলাও পাই যাব, তাত কোনো অসুবিধা নাই। ৰাইজক মই প্ৰতিশ্ৰুতি দিছো, আমাৰ যিসকল আই মাতৃয়ে এতিয়াও অৰুণোদয় পোৱা নাই, মই বিপৰীয়া সমষ্টিত নতুনকৈ আৰু 10,000 মহিলাৰ কাৰণে অৰুণোদয় আঁচনি দিয়াৰ ব্যৱস্থা কৰিম, যাতে প্ৰতিগৰাকী মহিলাই অৰুণোদয় পাব পাৰে। উদ্যমিতাৰ কাৰণে যোৱাবাৰ আমি 10,000 টকা দিছিলো। এইবাৰ আপোনালোকৰ হৈ মই আপোনালোকক কথা দিছো, এইবাৰ আমি আপোনালোকক 10,000 টকা নহয় 25,000 টকাকৈ আপোনালোকক আমি আগবঢ়াম। আজি মই আকৌ এবাৰ প্ৰতিশ্ৰুতি দিছো, এইবাৰ আমাৰ চৰকাৰ উভতি আহিলে 1 লাখ নহয় 10 লাখ ল'ৰা ছোৱালীক মই 2 লাখ টকাকৈ ব্যৱসায় কৰাৰ বাবে পুঁজি আগবঢ়াম। 10 লাখ ল'ৰা ছোৱালী আৰু বিপৰীয়া সমষ্টিৰ 10,000 ল'ৰা ছোৱালীক মই 2 লাখ টকাকৈ দিয়াৰ প্ৰতিশ্ৰুতি আজিয়ে প্ৰদান কৰিছো।